অলপ আগতে আমাৰ এইখন 127B নেশ্যনেল যিখন নতুন হাইৱে হৈ আছে, এইটো আমাৰ ধুতৰামাৰী গাঁৱতে এটা বাইক আৰু এটা চাৰিচকীয়া অল্টো গাড়ীৰ মাজত মুখামুখি খুন্দা লাগে। খুন্দা লগাৰ পিছত আমাৰ বাইক আৰোহীজন বৰ বেয়াকৈ আঘাত পায় আৰু বাইকটো ইয়াতে হেৰিৰ কাম হৈ আছে, ব্ৰিজৰ সৰু কালভাৰ্টৰ কাম হৈ আছে, তাত বাইকটো পৰি যায় আৰু মানুহজন ভাগ্য ভাল ৰাস্তাত পৰি যায়, কিন্তু মানুহজনৰ মূৰত বৰ বেয়াকৈ আঘাত পাইছে। আমি তৎক্ষণাত সেই মানুহজনক তামাহাট চিকিৎসালয়লৈ পঠাই দিছোঁ। এতিয়া তাৰ পিছে পিছে ইয়াত আৰক্ষী আহি ইতিমধ্যে তামাহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈছে, ইয়াত পৰিস্থিতিৰ বুজ লৈ আছে। কিন্তু আমাৰ এটা অনুৰোধ থাকিব যে এই যে ৰাস্তাৰ কণ্ট্ৰাক্টৰ যিজনে কাম কৰি আছে, তেখেতসকলে যিমানবিলাক কালভাৰ্ট বনাই আছে, কালভাৰ্টৰ ওচৰত কি কৰে, সিহঁতে কোনো ধৰণৰ হেৰি নাই, ডাইভাৰ্চনবিলাক বা যিবিলাক নিয়ম থাকিব লাগে ৰাস্তাৰ কাম কৰোঁতে, কোনো ছিগনেল বা কিবা নাই। তাৰ কাৰণে কিন্তু ইয়াৰ আগতে এটা এক্সিডেণ্ট হ'ল, আজিও এটা এক্সিডেণ্ট হ'ল। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাম যাতে যিসকলে এই কণ্ট্ৰাক্টৰে কাম কৰি আছে, এইটো ৰাস্তাৰ যি কাম ঝাণ্ডু কনষ্ট্ৰাকশ্যনে, তেখেতসকলে যাতে এইবিলাক যি কাম কৰিব কালভাৰ্টত, তাত যাতে ধুনীয়াকৈ বস্তুবিলাক ছিষ্টেমেটিক কৰি দিয়ে, যাতে মানুহবিলাক অহা যোৱাত ৰাতি বিশেষকৈ সন্ধিয়া মানত যাতে অসুবিধা নহয় আৰু যাতে এক্সিডেণ্ট নহয়। অলপ আগতে আমাৰ এইখন 127B নেশ্যনেল যিখন নতুন হাইৱে হৈ আছে, এইটো আমাৰ ধুতৰামাৰী গাঁৱতে এটা বাইক আৰু এটা চাৰিচকীয়া অল্টো গাড়ীৰ মাজত মুখামুখি খুন্দা লাগে। খুন্দা লগাৰ পিছত আমাৰ বাইক আৰোহীজন বৰ বেয়াকৈ আঘাত পায় আৰু বাইকটো ইয়াতে হেৰিৰ কাম হৈ আছে, ব্ৰিজৰ সৰু কালভাৰ্টৰ কাম হৈ আছে, তাত বাইকটো পৰি যায় আৰু মানুহজন ভাগ্য ভাল ৰাস্তাত পৰি যায়, কিন্তু মানুহজনৰ মূৰত বৰ বেয়াকৈ আঘাত পাইছে। আমি তৎক্ষণাত সেই মানুহজনক তামাহাট চিকিৎসালয়লৈ পঠাই দিছোঁ। এতিয়া তাৰ পিছে পিছে ইয়াত আৰক্ষী আহি ইতিমধ্যে তামাহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত হৈছে, ইয়াত পৰিস্থিতিৰ বুজ লৈ আছে। কিন্তু আমাৰ এটা অনুৰোধ থাকিব যে এই যে ৰাস্তাৰ কণ্ট্ৰাক্টৰ যিজনে কাম কৰি আছে, তেখেতসকলে যিমানবিলাক কালভাৰ্ট বনাই আছে, কালভাৰ্টৰ ওচৰত কি কৰে, সিহঁতে কোনো ধৰণৰ হেৰি নাই, ডাইভাৰ্চনবিলাক বা যিবিলাক নিয়ম থাকিব লাগে ৰাস্তাৰ কাম কৰোঁতে, কোনো ছিগনেল বা কিবা নাই। তাৰ কাৰণে কিন্তু ইয়াৰ আগতে এটা এক্সিডেণ্ট হ'ল, আজিও এটা এক্সিডেণ্ট হ'ল। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাম যাতে যিসকলে এই কণ্ট্ৰাক্টৰে কাম কৰি আছে, এইটো ৰাস্তাৰ যি কাম ঝাণ্ডু কনষ্ট্ৰাকশ্যনে, তেখেতসকলে যাতে এইবিলাক যি কাম কৰিব কালভাৰ্টত, তাত যাতে ধুনীয়াকৈ বস্তুবিলাক ছিষ্টেমেটিক কৰি দিয়ে, যাতে মানুহবিলাক অহা যোৱাত ৰাতি বিশেষকৈ সন্ধিয়া মানত যাতে অসুবিধা নহয় আৰু যাতে এক্সিডেণ্ট নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।